নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যত মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য যে ৰাজ্যত 40% লৈ বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা আৰু এয়া মোৰ বাবে প্ৰতিজন অসমীয়াৰ বাবে জীৱন মৰণৰ খেল এনেধৰণে মন্তব্য প্ৰকাশ কৰিছিল আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ জনগাঁথনি বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদ্বিগ্ন হৈ পৰিছিল কিন্তু ইয়াৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ৰাজ্যৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কি কৈছে যে অসমৰ মুছলমানৰ জনসংখ্যাক লৈ মিছা কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই যে 40% লৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে বুলি কৈছে হেয়া ঘুকুত মিছা কথা সম্পূৰ্ণৰূপে মিছা কথা কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া কেৱল মাত্ৰ ভোটৰ অংক হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ জনসংখ্যা বৃদ্ধি বুলি যি মন্তব্য কৰিছে হেয়া কেৱল মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোটৰ অংক তাৰ বাহিৰে আন একো নহয় এনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত জনাইছো বিগ পলিটিক্যাল নিউজ হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেহে বিজেপিয়ে ভোট পাব হেবাবে এনে ধৰণৰ ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীৰ মুছলিম জনসংখ্যা সন্দৰ্ভত কৰা মন্তব্য ভোটৰ বাবে কৰা মন্তব্য তাৰ বাহিৰে আন একো নহয় অসমৰ মুছলমানৰ জনসংখ্যাক লৈ মিছা কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা নাই কেৱল মাত্ৰ ভোটৰ স্বাৰ্থ ভোটৰ অংক তাৰ বাবে এনে ধৰণৰ মন্তব্য কৰি ফুৰিছে হিমন্তই অসম চুক্তিৰ 6 নং দফা সাংবিধানিক ৰক্ষা কবচ দিবলৈ আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই হিমন্ত বিশ্ব শৰ্মাই যদি খিলঞ্জীয়াৰ প্ৰতি ইমানেই চিন্তা তেনেহলে 6 নং দফা আৰু সাংবিধানিক ৰক্ষা কবচ কিয় কাৰ্যকৰী কৰা নাই হিমন্ত বিশ্ব শৰ্মা এনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈৰ স্পষ্ট কথা হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ এনে ধৰণৰ জিটি মন্তব্য কৰি থাকে হিমন্ত বিশ্ব শৰ্মা ইয়া কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ ভোটৰ অংক তাৰ বাহিৰে আন একো নহয় এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন্দিৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেহে বিজেপিয়ে যেটো ভোট পাব খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা নাই কেৱল আৰু কেৱল ভোটৰ কাৰণেহে তেখেতে এই বক্তব্য দাঙি ধৰিছে অসমৰ মুখ্যমন্ত্ৰীজনে যি বক্তব্য প্ৰদান কৰিছে সেইটো সত্য তথ্যৰ ওপৰত প্ৰদান কৰা বক্তব্য প্ৰথম কথা 1951 চনত অসমত 12% মানুহ মুছলমান নাছিলে 24% মানুহ মুছলমান আছে আৰু আজিৰ দিনটোত অসমৰ 40% মানুহ মুছলমান বা ইছলাম ধৰ্মী লোক বুলি যে কৈছে সেই তথ্য অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত পালে কাৰণ 2011 চনৰ যেটো তথ্য আছিল লোকপিয়ল সেইটো লাষ্ট লোকপিয়ল শেষৰ লোকপিয়লত মাত্ৰ এটাই তথ্য আছে যে অসমৰ মুছলমানৰ সংখ্যা ইতিমধ্যে 34% হৈছে 34% গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে দুটাই মিঠা কথা কৈছে এক নম্বৰ 1951 চনত 12% মুছলমান বুলি কৈছে কিন্তু আধা কমাই দিছে আৰু বৰ্তমান 40% মুছলমান বুলি কৈছে সেইটোৰ কোনো বাস্তৱ সত্য নাই গতিকে এই দুইটা কথাই মিছা কথা এক নম্বৰ দুই নম্বৰ বস্তুটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে সমস্যাটো সমাধান কৰিবৰ কাৰণে অৰ্থাৎ অসমৰ মুছলমানসকলে অসমৰ খিলঞ্জীয়া মানুহৰ ডাঙৰ সমস্যা সৃষ্টি কৰিছে বুলি যেটো কৈছে সেই কথাটো সমাধান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে বক্তব্য দাঙি ধৰে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰিছে সমস্যা জটিলৰ পৰা জটিলতৰ কৰিবৰ কাৰণে অৰ্থাৎ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা নাই কেৱল আৰু কেৱল ভোটৰ কাৰণেহে তেখেতে এই বক্তব্য দাঙি ধৰিছে যদি খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সঁচাকে বক্তব্য দাঙি ধৰিলেহেঁতেন তেতিয়াহ'লে কি কৰিলেহেঁতেন যদি সঁচাকে ইয়াত মুছলমানৰ সংখ্যাৰ কাৰণে খিলঞ্জীয়া মানুহৰ কিবা অসুবিধা হৈছে যদি সঁচাকে তাৰ বাস্তৱ সত্য আছে আৰু হয়তো আছেও যদি আছে তেতিয়াহ'লে প্ৰথম কামটো কি কৰিব লাগিছিল
এক নম্বৰ কামটো কৰিব লাগিছিলে যে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল। তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা আছিল। তাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে অসমক সাংবিধানিক ৰক্ষা কবচ দিয়াৰ প্ৰশ্ন আছিলে, কিন্তু অসমক সাংবিধানিক ৰক্ষা কবচ দিবৰ কাৰণেতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো যদি জনজাতিৰ কাৰণে সংৰক্ষণ কৰি দিলেহেঁতেন, তেতিয়াহ'লেতো খিলঞ্জীয়া মানুহৰ মানে সংখ্যালঘু মানুহৰ পৰা বা এনেকুৱা প্ৰব্ৰজিত মানুহৰ পৰাতো কোনো ধৰণৰ সংকট নাহিলেহেঁতেন। অসমৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। বা যদি এই যে কৈছে যে যদি অসমৰ যি বিধানসভাৰ আসন, লোকসভাৰ আসন, তাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ নিৰ্দিষ্ট শতাংশ যদি অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিলেহেঁতেন, তেতিয়াহ'লে অসম চুক্তি ৰূপায়ণ কৰি নিদিয়ে কিয়? অসম চুক্তিৰ 6 নম্বৰ দফা পূৰণ নকৰে কিয়? অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি দিয়া প্ৰতিবেদন তেওঁলোকে পেলাই ৰাখিছে কিয়? তাৰমানে অসম চৰকাৰে সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰাৰ অৰ্থত তেওঁ অসমৰ মুখ্যমন্ত্ৰী উদ্বিগ্ন নহয়। অসমৰ মুখ্যমন্ত্ৰী উদ্বিগ্ন যে বিজেপিয়ে ভোট পাব নে নাপাব। হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেহে বিজেপিয়ে যিটো ভোট পাব, হিন্দুৰ পৰা ভোট ল'ব পাৰিব, গতিকে তেওঁ হিন্দু মুছলমানৰ এটা ৰাজনীতি কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা বিভাজনকামী, এনেকুৱা সংঘাতপূৰ্ণ, এনেকুৱা সমাজ অস্থিৰ কৰা 2 নম্বৰী ৰাজনীতিৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেহে বিজেপিয়ে যিটো ভোট পাব। খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা নাই। কেৱল আৰু কেৱল ভোটৰ কাৰণেহে তেখেতে এই বক্তব্য দাঙি ধৰিছে। অসমৰ মুখ্যমন্ত্ৰীজনে যি বক্তব্য প্ৰদান কৰিছে সেইটো সত্য তথ্যৰ ওপৰত প্ৰদান কৰা বক্তব্য। প্ৰথম কথা, 1951 চনত অসমত 12% মানুহ মুছলমান নাছিলে, 24% মানুহ মুছলমান আছিলে। আৰু আজিৰ দিনটোত অসমৰ 40% মানুহ মুছলমান বা ইছলাম ধৰ্মী লোক বুলি যে কৈছে, সেই তথ্য অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত পালে? কাৰণ 2011 চনৰ যিটো তথ্য আছিলে লোকপিয়ল, সেইটো লাষ্ট লোকপিয়ল। শেষৰ লোকপিয়লত মাত্ৰ এটাই তথ্য আছে যে অসমৰ মুছলমানৰ সংখ্যা ইতিমধ্যে 34% হৈছে, 34%। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে দুটাই মিঠা কথা কৈছে। এক নম্বৰ, 1951 চনত 12% মুছলমান বুলি কৈছে, কিন্তু আধা কমাই দিছে। আৰু বৰ্তমান 40% মুছলমান বুলি কৈছে, সেইটোৰো কোনো বাস্তৱ সত্যতা নাই। গতিকে এই দুইটা কথাই মিছা কথা, এক নম্বৰ। 2 নম্বৰ বস্তুটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে সমস্যাটো সমাধান কৰিবৰ কাৰণে, অৰ্থাৎ অসমৰ মুছলমানসকলে অসমৰ খিলঞ্জীয়া মানুহৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে বুলি যিটো কৈছে, সেই কথাটো সমাধান কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা। অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰিছে সমস্যা জটিলৰ পৰা জটিলতৰ কৰিবৰ কাৰণে। অৰ্থাৎ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য দাঙি ধৰা নাই। কেৱল আৰু কেৱল ভোটৰ কাৰণেহে তেখেতে এই বক্তব্য দাঙি ধৰিছে। যদি খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সঁচাকৈ বক্তব্য দাঙি ধৰিলেহেঁতেন, তেতিয়াহ'লে কি কৰিলেহেঁতেন? যদি সঁচাকৈ ইয়াত মুছলমানৰ সংখ্যাৰ কাৰণে খিলঞ্জীয়া মানুহৰ কিবা অসুবিধা হৈছে, যদি সঁচাকৈ তাৰ বাস্তৱ সত্য আছে, আৰু হয়তো আছেও, যদি আছে, তেতিয়াহ'লে প্ৰথম কামটো কি কৰিব লাগিছিলে? 1 নম্বৰ কামটো কৰিব লাগিছিলে যে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল। তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা আছিল। তাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে অসমক সাংবিধানিক ৰক্ষা কবচ দিয়াৰ প্ৰশ্ন আছিলে, কিন্তু অসমক সাংবিধানিক ৰক্ষা কবচ দিবৰ কাৰণেতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদটো যদি জনজাতিৰ কাৰণে সংৰক্ষণ কৰি দিলেহেঁতেন, তেতিয়াহ'লেতো খিলঞ্জীয়া মানুহৰ মানে সংখ্যালঘু মানুহৰ পৰা বা এনেকুৱা প্ৰব্ৰজিত মানুহৰ পৰাতো কোনো ধৰণৰ সংকট নাহিলেহেঁতেন। অসমৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। বা যদি এই যে কৈছে যে যদি অসমৰ যি বিধানসভাৰ আসন, লোকসভাৰ আসন, তাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ নিৰ্দিষ্ট শতাংশ যদি অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিলেহেঁতেন, তেতিয়াহ'লে অসম চুক্তি ৰূপায়ণ কৰি নিদিয়ে কিয়? অসম চুক্তিৰ 6 নম্বৰ দফা পূৰণ নকৰে কিয়?
অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি দিয়া প্ৰতিবেদন তেওঁলোকে পেলাই ৰাখিছে কিয়? তাৰ মানে অসম চৰকাৰে সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰাৰ অৰ্থত তেওঁ অসমৰ মুখ্যমন্ত্ৰী উদ্বিগ্ন নহয়। অসমৰ মুখ্যমন্ত্ৰী উদ্বিগ্ন যে বিজেপিয়ে ভোট পাব নে নাপাব। হিন্দু মুছলমানৰ ৰাজনীতি কৰিলেহে বিজেপিয়ে যিটো ভোট পাব, হিন্দুৰ পৰা ভোট ল'ব পাৰিব, গতিকে তেওঁ হিন্দু মুছলমানৰ এটা ৰাজনীতি কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা বিভাজনকামী, এনেকুৱা সংঘাতপূৰ্ণ, এনেকুৱা সমাজ অস্থিৰ কৰা 2 নম্বৰী ৰাজনীতিৰ পৰা আঁতৰি আহি